কৈনুকৈ থাকিলে উৰকে নপৰে গুৱাহাটীখনৰ কথা নহয়নে বাৰু আৰু যি হ'ল ভালে হ'ল আৱৰ্জনাবিলাক গুচি গৈছে আৰু এটা ভুল হৈছে আচলতে আৱৰ্জনাবিলাকক এনেকৈ মানে মিডিয়াৰ মুখত আনিব নালাগে সুপ্ৰভাত সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আন এটি নতুন ভিডিঅ' আৰু থাম্বনেইলখন দেখি চাগে গম পাইছেই নহয় কাৰণ এই কেছটো হ'ল 3 দিন মানৰ মানে 3 দিনৰ আগৰ আৰু মই কিয় বনোৱা নাই যিহেতু প্ৰথম বছৰৰ 2টা দিন মই বাদ দিছোঁ এইবিলাক মানে ফকটিয়াবিলাকৰ ভিডিঅ' বনোৱা নাই আৰু আজি এগৰাকী ফ্ৰেণ্ডে মোক কমেণ্ট কৰিছিলে বাইদেউ আপুনি যে এইটো ভিডিঅ' বনোৱা নাই সিদিনাখনটো সেই ছোৱালীজনী নহয় ডিব্ৰুগড়ৰ ছোৱালীজনী হয়তো বনাইছিলে সেইটো কাৰণে মই বনাবলৈ আহিছোঁ শুনক মই কোনো গুৱাহাটীৰ বা ক'বাৰ এইবিলাক মই সেইটো চোৱা নাই যিহেতু এইবিলাক মৰিলে বেয়া নালাগে কিয় জানেনে বাৰত যোৱা মাইকী আৰু বাৰত কোন যায় জানেনে কিছুমানটো ভদ্ৰলোকৰ ঘৰৰ মানুহ যায় সেইবিলাক বেলেগ কথা তেওঁলোকৰ গাৰ্জেন্টৰ লগত যায় আৰু বিনা গাৰ্জেন্টৰ লগত আধা লেংটা হৈ পেলাই মানে আধা উলংগ হৈ পেলাই যিবিলাক যায় হাতে মাতে এইবিলাক যে আঁকি বাকি লয় আপোনালোকে বহুত ভাল ছোৱালী বুলি ভাবে নেকি কাৰণ কিছুমানে আঁকে কিছুমানে চখত আঁকে কিন্তু অতিৰঞ্জিত নহয় আৰু আপোনালোকক কওঁ শুনক বেয়া নাপাব মই কথাটো কৈছোঁ যি কিজনী ছোৱালী মৰিছে এতিয়ালৈকে সিহঁতৰ গাৰ কোনোবা এটা অংগ মানে হেৰি আছেনে সেইবিলাক নআঁকাকে আছেনে বাৰু ছবি আঁকি লৈছেনে নাই ছবি অঁকা বুলিয়ে কৈছোঁ দিয়কচোন এইবিলাক তাতো মাতো এইবিলাক মই বুজি নাপাওঁ কাৰণ এইবিলাকৰ মানে মই পক্ষপাতি নহয় আৰু এইবিলাক মই দেখিব নোৱাৰোঁ সেইকাৰণে কৈছোঁ এখন ছবি আঁকি লৈছেনে নাই ভূতৰ নিচিনা আৰু ভাল মাইকী তেনেকৈ বাৰু নিজৰ মাকক অকলে ছাত্ৰী বাৰীত এৰি তেওঁ বাৰু ইয়াত ভাড়াঘৰত থাকেনে আৰু ভাড়াঘৰৰ মালিকজনকো ফাঁকি দি পেলাই আচলতে তেওঁ ভাড়া লৈছে যিহেতু এজন কোনোবা ৰাজীবে নে মাজিবে কিবা হাজবেণ্ড বুলি কৈছে আৰু 3 মাহৰ মাজতে ডিভোৰ্চ দেখাইছে আচলতে সেইটোতো তেহেঁতৰ টেকনিক গম পাইছেনে নাই তেহেঁতৰ টেকনিক আৰু এটা কথা নহয় পাপে যেতিয়া মূৰৰ চুলিয়াক পাবগৈ সিহঁতৰ এনেও মৃত্যু হ'ব গতিকে এইবিলাকৰ দুখ কৰি বা এইবিলাকক কৈ পেলাই কিবা লাভ আছে জানো হা এতিয়া সেই ফ্লেটৰ আৱাসী তেওঁলোকৰ লগত মিলা মিছা তেওঁ নকৰে কিন্তু মানে ৰাতি তেওঁলোকে পাৰ্টি কৰে আৰু পাৰ্টি কোনবিলাক মানুহে কৰে বাৰু হা কেতিয়াবা বছৰৰ মূৰত কেনেবাকৈ কিবা এটা খাইছে সেইটো বেলেগ কথা ন আৰু এই মোৰ ঠাণ্ডাখনতো ডেইলি বোলে তেওঁ আহে বাৰত আৰু ফকটিয়াকৈ টকা পালে বাৰত আহিবলৈ কি লাগিছে আৰু নিজে যেতিয়া কষ্ট কৰি পেলাই টকা ঘটিব তেতিয়া জানো তেওঁলোকে এনেই ওপৰতে উৰাবলৈ যাব নিশ্চয় নাযায় আপুনি আজি কষ্ট কৰি টকা ঘটকচোন আপোনাৰ খৰচ কৰিবলৈ মন যাবনে কেতিয়াও নাযায় কিন্তু ওপৰুৱাকৈ বেলেগ মতাই যেতিয়া দিব আপুনি অতিৰঞ্জিত হৈ পেলাই খৰচ বহন কৰিব পাৰিব জাক জমক কৰিব পাৰিব গম পাইছে কাৰণ ফকটিয়াকৈ পাইছে ন কষ্ট কৰাটো নহয় ফকটিয়াকৈ পালে কাৰণ জীৱনটো ফকটিয়াকৈ গুচি যায় লোকৰ কথা মতে মানে আৰু উঠব গতিকে দিছে সি ঘৰৰ ৰুমৰ ভিতৰতে কাটি কৰি এতিয়া আমি তাত দুখ কৰিলে কিবা লাভ আছে নেকি সেইবিলাকত আমি দুখ নকৰোঁ হয় বোলে আজি পঢ়া শুনা কৰি পেলাই ছোৱালী এজনী গুৱাহাটীত আছে বা মানে বাটত যাওঁতে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে তেতিয়া বেলেগ কথা তেতিয়া দুখ লাগিব আৰু ক'বলৈও মানে এইবিলাক ভিডিঅ'ৰ আগত ক'ব নাপায় ময়ো গুৱাহাটী মহানগৰ মহিলা সমিতিৰ মানে সদস্য হয় কিন্তু তেতিয়া আমি সেইবিলাক কামত যাওঁ এই ঢিঙৰ যে হেৰিটোত মই যোৱা নাই কিন্তু মোৰ লগৰ কিগৰাকী তাত গৈছিলে ঢিঙকাণ্ডটোত আৰু যিটো বৰাগাঁৱৰ সেইদিনাখন যে কেছটো যে মই কথা কৈছোঁ সেই মহিলাগৰাকী হৈ মাত মতা নাই কাৰণ আপোনালোকে গম পাইছে ন এইবিলাক 1000 টকাত বিক্ৰী কৰে আৰু য'তে ত'তে যিকোনো মানুহ যাব নোৱাৰে নহয় গতিকে এইখিনিয়ে কথা আৰু এই মহিলাগৰাকী মৰিছে মহিলা বুলিয়ে কৈছোঁ দিয়কচোন আৰু বহুত পুৰুষে কি হয় জানেনে মহিলা চহিলা এইবিলাক একো নাচায় ঘৰত সিহঁতৰ 3টা 4টা ল'ৰা ছোৱালী থাকে ভাবে ছোৱালী মানুহ আৰু তেনেকুৱা কাহিনীবিলাকতো হৈয়ে আছে আপোনালোকে নিজে দেখিছে কিন্তু মই কওঁ শুনক মই কোনো উজনি নামনি বুলি হেৰি কৰা নাছিলোঁ কিন্তু সেইদিনা মই কথাটো কৈছোঁ কিয় সেইফালৰ ছোৱালী বেছিকৈ আহে আৰু এটা মই ভিডিঅ' দিম বাৰু দেউতাকে নিজেই মানে কথাখিনি কৈছে মই নিশ্চয় ভিডিঅ'টো দিম আৰু এতিয়া মানে মই সেই গুৱাহাটীখনৰ কথাকে কৈছোঁ একদম এনেকুৱা 2 নম্বৰী হৈছে নহয় আৰু মই একদম সঁচাকৈ কৈছোঁ জানেনে টকাৰ কাৰণে দাঁত সৰি যোৱা লাগে গুৰি দাঁত নথকা বুঢ়াবিলাকৰ লগতে এডালত লাগে তালত চুলি নাথাকক কথা নাই মুঠতে টকাই মেইন আৰু যিবিলাক ছোৱালী বাৰত যায় ওপৰুৱাকৈ টকা পোৱাবিলাকহে যায় আৰু ভাল মানুহৰ ঘৰৰ ল'ৰা ছোৱালী তেনেকৈ গাৰ্জেনবিহীনভাৱে বাৰত নাযায় গম পাইছে গতিকে এইবিলাক মৰিছে আৰু এইবিলাক আমি নিউজৰ আগলৈ আনি পেলাইও ইমান লাভ নাই
মিডিয়াবিলাকে যে চিঞৰি থাকে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে এই দুদিন দেখিবচোন এনি টাইম সেইখিনিকে আৰু একদম উৰাই ঘূৰাই মানে বজাই থাকিব যেতিয়ালৈকে মানুহবিলাকে মানে হেৰি নহয় মুখস্থ হৈ যায়গৈ গম পাইছে আৰু ছোৱালীবিলাক এইবিলাক যিমানেই বজায় যিমানে যি কৰে উঠি অহা যুৱচামক কোনেও ৰক্ষা কৰিব নোৱাৰে কাৰণ এনেকুৱাকৈ এই যুৱচামটো মানে ধ্বংস হৈ গৈছে নহয় ল'ৰাতকৈ ছোৱালী বেছি বিশ্বাস কৰিব ল'ৰাতকৈ ছোৱালীয়ে বেছি খায় মদ খাওক হওক হেৰি খাওক হওক আৰু মই এই জেগাটুকুৰ কথা যে কৈছোঁ যে ইয়াতে আগতে আমাৰ এইফালে জিঞ্জাৰৰ ল'ৰা ছোৱালী আছে পঢ়িবলৈ আহে ন এইবিলাক বেলেগ ভাষী এইবিলাক কি আহে ইয়াতে বহুত হেৰি কৰিছিলেহি কিন্তু এতিয়া অহা নাই মই ভিডিঅ' বনাই মাজতে এটা বহুত মোৰ মানে ভিডিঅ' এটা ভাইৰেল হৈছিলে চাবচোন সেই ভিডিঅ'টোত মই এনেকৈ কৈছিলোঁ ন আৰু এতিয়া এইকণো মানুহে অৱশ্যে গম পায় গতিকে এইখিনিত নাখায় অকণমান আগলৈ যায় আগলৈ গ'লেও মানে তেনেকৈ ইমান 2 নম্বৰীখিনি কৰিব নোৱাৰে গতিকে ইয়াতে মানে চকুৰ আগতে দেখোঁ মদ ভাং খাই পেলাই যি হাল্লা কৰি থাকে নহয় এতিয়া কমিছে বাৰু কিন্তু এইকণৰ পৰা আকৌ ঠাইটো বেলেগলৈ গুচি যায় তেহেঁত গম পাইছে য'ত সুবিধা হয় গতিকে কি ক'ব উঠি অহা যুৱচাম এই মদতে শেষ আৰু ল'ৰা ছোৱালীক মাক বাপেকে পঢ়িবলৈ পঠায় নহয়নে কিন্তু সেই ল'ৰা ছোৱালীয়ে ইয়াত আহি পেলাই মানে ৰঙিল গুৱাহাটী পায় তেহেঁতে মানে গুৱাহাটীখন মুম্বাই লণ্ডন পাই পেলাই ক'ব নোৱাৰা হৈ যায় গতিকে গুৱাহাটীৰ এইজনী কেছটো আৰু ইমান মূৰ ঘমাই থাকি লাভ নাই কাৰণ তেওঁ প্ৰাক্তন স্বামীকো বোলে ধৰি আনিছে আৰু কিবা কিবি এইবিলাক ইটোক ধৰিছে সিটোক ধৰিছে এনেই উলুৰ লগত বগৰী কিছুমান পৰি মৰি থাকিব গতিকে এইবিলাকৰ লগত আৰু হেৰি নকৰোঁ মানে মাত মাতি নাথাকোঁ ভালৰ হয় কোনোবাই মানে এনেই বিনা কাৰণত ফচিছে বা কোনোবা বিনা কাৰণত মাৰ্ডাৰ কৰিছে তেতিয়া সেইবিলাকত মাত মাতি ভাল লাগে ন আৰু এইবিলাক বজৰুৱাবিলাকৰ কাৰণে মাত মাতি কিবা ভাল লাগেনে গতিকে অকণমান ভিডিঅ' লৈ আহিছোঁ আৰু ইমান সোপাটো কৈ থাকিব নোৱাৰিম ন উল্টাই পুল্টাই তেহেঁতৰ কথা সোপাকে গতিকে ভিডিঅ'টো চাওক আৰু লগ পাই আছোঁ আকৌ মাজনিশালৈকে বন্ধুৰ সৈতে পাৰ্টি কৰিছিল পায়েলে শেষ নিশা পাৰ্টি কৰি পুৱা ভাড়াঘৰলৈ আহিছিল পায়েল আৰু তাৰ কিছু সময়ৰ পাছতে ভাড়াঘৰত উদ্ধাৰ পায়েলৰ নিথৰ দেহ নৱবৰ্ষৰ প্ৰথম দিনাই এটা চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ'ল মহানগৰী পায়েলৰ মৃত্যুৰ কাৰণ বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান নৱবৰ্ষৰ পহিলা দিনটোতে এটা চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ'ল গুৱাহাটী মহানগৰীৰ মাজমজিয়াত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ মহানগৰীৰ ৰাজগড়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা মৃত্যু হোৱা যুৱতীগৰাকীৰ নাম পায়েল শইকীয়া বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে ইয়াৰ উপৰিও 31 ডিচেম্বৰৰ নিশা বন্ধুবৰ্গৰ সৈতে লেট নাইট পাৰ্টি কৰিছিল পায়েলে শেষ নিশা পাৰ্টি কৰি পুৱাৰ ভাগত ৰাজগড়স্থিত ভাড়াঘৰলৈ আহিছিল পায়েল শইকীয়া নামৰ এইগৰাকী যুৱতী ছাত্ৰীবাৰীত আচল ঘৰ পায়েল শইকীয়াৰ কিন্তু তাৰ পাছতো বান্ধৱীৰ সৈতে ৰাজগড়ত ভাড়াঘৰত বসবাস কৰিছিল যুৱতীগৰাকীয়ে ভাড়াঘৰত উপস্থিত হোৱা কিছু সময়ৰ পাছতে পুৱা 9 বজাত উদ্ধাৰ হয় পায়েলৰ নিথৰ দেহ অতি কম সময়ৰ ভিতৰতে সংঘটিত হোৱা এই ঘটনাই সকলোৰে মনত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ৰহস্যজনকভাৱে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পুৱাৰ ভাগত ভাড়াঘৰলৈ অহা পায়েলৰ পিছ মুহূৰ্ততে কিদৰে উদ্ধাৰ হ'ল মৃতদেহ এয়া হত্যা নে আত্মহত্যা সেয়া বৰ্তমানো আছে ৰহস্যৰ আৱৰ্তত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে বৰ্তমান তদন্ত প্ৰক্ৰিয়া নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আসাম লাভ নিচা ধোখা নে অন্য কিবা কেনেকৈ মৃত্যু হল পায়েল শইকীয়াৰ চিচিটিভি ভিজুৱেলে কৈছে পায়েলৰ মৃত্যু ৰহস্য 30 তাৰিখে বন্ধ হোৱা দুৱাৰ খুলিছিল 31 ডিচেম্বৰৰ নিশা 12:30 30 ডিচেম্বৰৰ নিশা মানৱ নামৰ এজনে নিশা কটাইছিল পায়েলৰ ফ্লেটত পুৱা ফ্লেটৰ পৰা মানৱ ওলাই যোৱাৰ সময়ত দুয়োৰে মাজত হৈছিল কাজিয়াৰ মাজতে কান্দিছিল পায়েলে এয়া পায়েল শইকীয়া 1 জানুৱাৰীৰ পুৱা উদ্ধাৰ হয় ৰহস্যজনক অৱস্থাত পায়েলৰ নিথৰ দেহ আক্ষৰিক অৰ্থতেই ধুনীয়া পায়েল কিন্তু নতুন বছৰটোত শেষ হৈ গ'ল পায়েলৰ জীৱন পায়েল শইকীয়াৰ মৃত্যুক লৈ উদ্ধাৰ চাঞ্চল্যকৰ তথ্য প্ৰতিনিশা বন্ধুৰ সৈতে সুৰাৰ পাৰ্টি কৰিছিল পায়েলে নিশা বাৰত সময় কটাই পুৱতি নিশা বিলাসী ফ্লেটত সোমাইছিল পায়েল এয়া
কেমেৰাৰ সন্মুখলৈ আহিবলৈ নিবিচৰা পায়েল শইকীয়াৰ আবাসীৰ অভিযোগ। কিন্তু যি পৰিণতিতেই নহওক পায়েলৰ মৃত্যুক মানি ল'ব পৰা নাই পৰিয়ালে। 3টা বিশেষ চিচিটিভি ভিজুৱেললৈ মন কৰিব। প্ৰথমে এই চিচিটিভি ভিজুৱেলটোলৈ মন কৰক। পায়েলৰ বিলাসী ফ্লেটৰ পৰা ওলাই আহিছিল পায়েলৰ প্ৰেমিকৰ নাম মানৱ। চিচিটিভিৰ ভিজুৱেলত স্পষ্ট দুয়োৰে মাজত লাগিছিল দুৰ্বাদল কাজিয়া। কান্দি থকা পায়েলে নিজৰ কাপোৰেৰেই মুচিছিল চকুপানী। ভিতৰলৈ গৈ দুৱাৰ বন্ধ কৰা পায়েল ওলাই আহিছিল। কিবা এটা কৈ আকৌ দুৱাৰ বন্ধ কৰিছিল। কাষ চাপি আহিছিল প্ৰেমিক মানৱ। দুৱাৰ খুলি ভিতৰলৈ সোমাই আকৌ ওলাই গৈছিল মানৱ। তাৰ পাছত সেই যে দুৱাৰ বন্ধ হল আৰু খোল নাখালে পায়েলৰ ফ্লেটৰ দুৱাৰ। এইবাৰ মন কৰক আনটো চিচিটিভিৰ ভিজুৱেললৈ। নীলা জেকেট পিন্ধা এজনে গাৰ বলেৰে দুৱাৰ খুলিবলৈ চেষ্টা কৰিছে। কলা জেকেট পিন্ধি ওলোটাকৈ টুপি পিন্ধা এয়া পায়েলৰ প্ৰেমিক মানৱ, যাৰ সৈতে পুৱাৰ ভাগত পায়েলৰ কাজিয়া হৈছিল। মানৱে ফোনত কাৰোবাৰ সৈতে কথা পাতিছে। অৱশেষত দুৱাৰ খুলি সোমাল 4জন যুৱক আৰু দেখিলে ৰহস্যজনক অৱস্থাত পৰি আছে পায়েলৰ শৰীৰ। খবৰ পাই পায়েলৰ ফ্লেট পালেহি পৰিয়ালৰ লোক। 2 বছৰ পূৰ্বে নিজৰাপাৰৰ দয়াসাগৰ ব্লুবেলত বিলাসী ফ্লেট লৈছিল পায়েল শইকীয়াই। পায়েলৰ ঘৰ ছাত্ৰীবাৰীত। ৰাজ নামৰ এজন ব্যক্তিক স্বামী হিচাপে পৰিচয় দি ফ্লেট লৈছিল পায়েলে। কিন্তু শেহতীয়াকৈ ৰাজ আৰু পায়েলৰ ডিভোৰ্চ হোৱা বুলি জানিবলৈ দিছিল ফ্লেটৰ আৱাসীক। তাৰ পাছতে লাহে লাহে পায়েলৰ জীৱনলৈ আগমন ঘটিছিল বহু বন্ধুৰ। ঘটনাৰ আগদিনাখন অৰ্থাৎ 30 ডিচেম্বৰৰ নিশা মানৱ নামৰ প্ৰেমিকে নিশা কটাইছিল পায়েলৰ ফ্লেটত। তাৰ পাছত কাজিয়া লাগি যি দৰ্জা বন্ধ হল সেয়া খুলিল 31 ডিচেম্বৰৰ নিশা 12:30 এই সকলো দৃশ্য বন্দী হৈ ৰৈছিল ফ্লেটৰ চিচিটিভি কেমেৰাত। দৰ্জা ভাঙি ফ্লেটত প্ৰৱেশ কৰিছিল পায়েলৰ 2 বন্ধু মনোজ আৰু মানৱে। লগত আছিল আন 2জন। তিনি মাহ পূৰ্বৰ পৰা মানৱৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছিল পায়েলৰ। মনোজ দাস নামৰ এজন বন্ধুৰো ফ্লেটলৈ সঘন আহ-যাহ আছিল। 3 মাহমানৰ পূৰ্বে স্বামী ৰাজৰ সৈতে সম্পৰ্ক বিচ্ছেদ ঘটিছিল পায়েলৰ। আৰু তাৰ পাছতেই মানৱৰ এণ্ট্ৰি হৈছিল পায়েলৰ জীৱনলৈ। বহু ৰহস্য বুকুত বান্ধি চিৰদিনলৈ গুচি গল পায়েল। এতিয়া ফ্লেটৰ আৱাসীৰ অভিযোগ, পায়েলৰ ফ্লেটত হৈছিল প্ৰায় নিষিদ্ধ আড্ডা। পিছে সেই কথা সঁচা নে মিছা সেই কথাৰ নিশ্চিতি দিবলৈ পায়েল শইকীয়া এতিয়া নাই। পৰিয়ালে কান্দিছে, ঘৰটো অকলশৰে ৰৈছে। মাজতে নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে? আৰু তেওঁ কি ধোৱা তুলসী পাত আছিলে নেকি? নিশ্চয় নাই। আৰু যিবিলাক মৰিছে সেইবিলাক মানে কেনেকুৱা ঘৰৰ মানুহ মৰিছে বাৰু? কোনো যাৰ নেকি গাৰ্জেন নাই তেনেকুৱাবিলাকেহে মৰিছে। আৰু বেছিকৈ কৈ নাথাকোঁ দেই, গতিকে এইখিনিকে ক'লোঁ। আৰু আমাৰ এইকেইদিন একদম এনেকুৱা ঠাণ্ডা নহয়, এই ঠাণ্ডাটো গুৱাহাটীখন গৰম কৰি ৰাখিছে। গতিকে চাওকচোন কিমান কুঁৱলী পৰিছে ৰাতিপুৱাতে। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এতিয়ালৈ লৈছোঁ আপোনালোকৰ পৰা বিদায়। বাই বাই।